অৱশ্যে সন্মুখত শৰতৰ ৰাস পূৰ্ণিমা আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্য যদিও জুবিন গাৰ্গৰ যি বিয়োগক লৈ আচলতে সমগ্ৰ ৰাজ্যবাসী ম্ৰিয়মান হৈ আছে, সেই মুহূৰ্ততো কিন্তু যি ৰাস পূৰ্ণিমাৰ বাবে আচলতে পৰম্পৰা ৰক্ষা কৰি ইতিমধ্যে ৰাজ্যবাসী ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে। আৰু সেই লৈ ইতিমধ্যে ৰাজ্যৰ যিসমূহ ৰাস সমিতিবিলাক ইতিমধ্যে সাজু হৈছে আৰু তাৰ সমান্তৰালভাৱে যি ৰাস উদযাপন কৰিবৰ বাবে আচলতে যিবিলাক কাৰুকাৰ্য যিবিলাক কলাকৌশলীবিলাক এই মুহূৰ্তত কিন্তু ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত টিয়কৰ বনাই অঞ্চলত উপস্থিত আছো, এখন শিল্প ভাণ্ডাৰত এই মুহূৰ্তত উপস্থিত আছো। ইয়াৰ যিখন শিল্পীসকলে এই মুহূৰ্তত কিন্তু ব্যস্ত হোৱা দেখা গৈছে। যি ৰাসৰ বাবে প্ৰয়োজনীয় যিসমূহ মুখাশিল্প প্ৰস্তুত কৰাত এই মুহূৰ্তত শিল্পীসকল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু আমি ভিজুৱেলছ আমি দেখাই আছো যে কেনেধৰণে আচলতে এই মুহূৰ্তত ব্যস্ত। আৰু এই ছবি অকল ইয়াৰ নহয়, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ আচলতে যিসকল শিল্পীসকল এই মুহূৰ্তত ব্যস্ত হৈছে। মই পোনে তেখেতসকলৰ পৰা কিছু কথা জানিম, কেনেকুৱা ধৰণৰ প্ৰস্তুতি কেনেকুৱা, যিহেতু আৰু মাত্ৰ 4টা দিন বাকী, 4টা দিনৰ পাছতে ৰাজ্যবাসী ইতিমধ্যে উদযাপন কৰিব ৰাস। কেনেকুৱা ধৰণৰ প্ৰস্তুতি আগৰ তুলনাত এইবাৰ কেনেকুৱা? আগৰ দিনতকে এইবাৰ প্ৰস্তুতিটো অলপ কম, মানে যদিও আমাৰ জুবিন ঢুকোৱাৰ কাৰণে আমাৰ বিভিন্ন ৰাস মহোৎসৱৰ মানে কিছুমান মানে মনৰ উৎসাহটো অলপ কমি আছে। তেও আমাৰ কমিটিৰ অৰ্ডাৰ মতে আমি ৰাসৰ যিখিনি মুখা আগৰো আছে, আমি এইটো অলপ বনাই নিৰ্মাণ কৰি আছো বৰ্তমান। কিমানখন ৰাস এতিয়ালৈকে আপোনালোকৰ? এতিয়ালৈকে মোৰ লগত 9খন মানে কমিটিয়ে জইন কৰিলে। 9খন ৰাস ইতিমধ্যে যোগাযোগ কৰিছে। নিশ্চিতভাৱে আচলতে যি মুখাশিল্পই অন্যতম আকৰ্ষণ হয় আচলতে ৰাসখন, যি শ্ৰীকৃষ্ণৰ ৰাসবিলাক আচলতে সজীৱ কৰি তোলাত এই মুখাশিল্পৰ অৱদান অন্যতম। আৰু এই মুহূৰ্তত আমি টিয়কৰ অন্যতম লৱকুশ যি শিল্প, লৱকুশৰ যি মুখাশিল্প আচলতে বিশেষকৈ উজনি অসমত বিখ্যাত। মই আপোনাৰ পৰা কিছু কথা জানিম, কেনেকুৱা ধৰণৰ প্ৰস্তুতি, কেনেকুৱা ধৰণৰ এইবাৰ কিমানখন ৰাসৰ লগত আপোনালোক যোগাযোগ কৰিছে? হয়, নমস্কাৰ। আমি লৱকুশ যি ফাউণ্ডেশ্যনৰ যি মুখা শিল্পী, আমাৰ যি কাৰুকাৰ্য এইবাৰ ভালেই চলিছে। আমাৰ ডিগবৈ, নাহৰকটীয়া, লখিমপুৰ, তাৰপিছত নগাঁও, ডিব্ৰুগড় কম্পিটিশ্যনত আমাৰ 10 দিনকৈ হ'ব, তাতো আমাক নিমন্ত্ৰণ কৰিছে। আমাৰ কাৰুকাৰ্য প্ৰায় সম্পূৰ্ণ হওঁ হৈছে আৰু 6 দিন 7 দিন আছে। আমাৰ ল'ৰায়ো ব্যস্ত হৈ আছে। আমি সকলো পৰিয়ালটো এই জৰিয়তে আমি ইয়াৰ পৰাই আমাৰ ইনকম কৰি আমি ৰাস যি ষ্টেজত আমি কাম কৰিবলৈ যাম। সকলো এইবাৰ আপোনালোকৰ মূল আকৰ্ষণ কি হ'ব? যিহেতু প্ৰতি বছৰে দেখা যায় আপোনালোকে বিভিন্ন কাৰুকাৰ্য আচলতে মঞ্চত দেখায় আপোনালোকৰ মুখাশিল্পৰ জৰিয়তে, এইবাৰ বিশেষ আপোনালোকে কি কৰিব? হয়, আগৰবাৰো আমাৰ ধৰি লওক অজগৰে মানুহ খায়, এইবাৰো খাব। বগলীও তেনেকৈ পাখি, দেউকা, ঠোঁট তেনেকৈ আমাৰ নিজস্ব হিচাপে চৰাইটোৱে যেনেকৈ ভংগীমা কৰিব সেইখিনি কৰিব। তাৰপিছত আমাৰ যি ধৰি লওক কংসৰ ঘৰ বা বসুদেৱৰ ঘৰ, সেইখিনি কাৰাগাৰ, সেইখিনি সকলো আগৰ দৰেই, খালি অলপ নতুনত্ব কৰা হৈছে। তাত আমি দিয়াও ভুল ভ্ৰান্তিও হ'ব পাৰে আমাৰ মাজত। নিশ্চিতভাৱে আচলতে এয়াই পৰিৱেশ এই মুহূৰ্তত ৰাজ্যত, যিহেতু মই পুনৰ কৈছোঁ যে এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসী শোকত ম্ৰিয়মান, যদিও কিন্তু এই মুহূৰ্তত শৰতৰ যি ৰাস পূৰ্ণিমা আচলতে উদযাপন কৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে। আৰু এনেধৰণে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ যিসকল মুখাশিল্পই হওক বা যিসকল অভিনেত্ৰীয়ে হওক, বিভিন্ন ধৰণে আচলতে সকলো এই মুহূৰ্তত সাজু হোৱা পৰিলক্ষিত হৈছে ৰাস মহোৎসৱৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।